दोस्तों, तो कैसे हैं आप लोग? गाड़ी एटा লৈ গোৱাগছলৈ ৰাওনা হওঁতে দেখা পালো যে মানুহৰ বহুত ভিৰ। মই ভাবিলো কি হৈ আছে, পিছত গম পালো যে এইটো এটা পিকনিক প্লেস। ইয়াত আপোনালোকে গা ধুবলৈ আহিব পাৰে। সব দলে দলে মানুহ আহি আছে, গৈ আছে আৰু তাত দোকান পোহৰো বহিছে। সক পিলপিলি কিমান মানুহৰ ভিৰ সক আপোনালোকে। দোকান হৈ গৈছে কেনে দেখছা? আমার থিয়া তো আমি আইতাম গানি পুরা দিয়েগা। ও মাই গড, ও মাই গড, ও মাই গড। আপোনালোকে হয়তো এতিয়ালৈকে গোৱাগছ নামৰ ঠাইখিনি চিনিয়ে পাইছে। ইয়াত আপোনালোকে গা ধুবৰ কাৰণে এটা পল্লা নদী নামৰ এটা ৰিভাৰ আছে আৰু ইয়াত মানুহে গা ধুবলৈ আহে। দেখি আছে ব্ৰিজখন, ব্ৰিজৰ ওপৰেদি ৰেলগাড়ী যায় আৰু ব্ৰিজৰ তলতে সেই নদীখন আৰু ইয়াত মানুহৰ ভিৰ চাওক কিমান মানুহ। মই 2 জুলাইত ইয়াত আহি পল্লা নদীৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ। তেতিয়া বেছি মানুহ নাছিল, কিন্তু এতিয়া চাওক কিমান মানুহ, বাপৰে ভিৰ। আপোনালোকৰ দৃশ্যটো মানুহ মানে পিকনিক খেল আহিছে।